এতিয়া আমি গ্ৰেজুৱেট লেভেলৰ মডেল কুৱেশ্যনছ ডিছকাছ কৰিম ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে এজন মানুহে এৰ পৰা বি লৈ যাওঁতে দ্ৰুতি 20 km/h আৰু বিৰ পৰা এ লৈ ঘূৰি আহোঁতে দ্ৰুতি 60 km/h মানুহজনৰ গড় দ্ৰুতি নিৰ্ণয় কৰা A person travels from A to B at a speed of 20 km/h and a return at a speed of 60 km/h. What is the average speed? So বহুতে কি কৰিব লগালগ দুইটা প্লাস কৰিব 20 plus 60 divided by 2 answer ওলাব 80/2 = 40 আৰু এটো টিক কৰি দিব বাট এটো ৰং হৈ যাব এটো আনসাৰ নহয় যেতিয়া আমাক এনেকে স্পিড দিয়া থাকে তেতিয়া আমি জাস্ট এভাৰেজ ওলাবলে প্লাস কৰি পেলাই 2 ৰে ডিভাইড কৰিলে আমাৰ এভাৰেজ নোলায় তাৰ কাৰণে আমি এটা বেলেগ ওয়ে লব লাগে কাৰণ যেহেতু এটো স্পিড হয় স্পিডৰ এভাৰেজ আমি তেনেকে উলিয়াব নোৱাৰো তো এটা উলিয়াম কেনেকে তো তাৰ কাৰণে এটা ফৰ্মুলা আছে ফৰ্মুলাটো হল কি যদি হে প্লেস দুটা ফিক্স হৈ আছে সাপোজ এটো এটা প্লেস আৰু এটো এটা প্লেস তাৰ মানে প্লেস দুটাৰ মাজত জায়গা দুখনৰ মাজত যদি যেটো দূৰত্ব হে দূৰত্বটো যদি ফিক্স তেতিয়া হলে মানুহজন যদি ইয়াৰ পৰা ইয়ালে গৈছে আকৌ সাপোজ ঘূৰি আহিছে ইয়াৰ পৰা ইয়ালে আৰু দুইটা সিচুৱেচনত যদি স্পিড গিটা বেলেগ বেলেগ ধৰি ললো আমাৰ কি কৈছে এ পৰা বি লৈ যাওঁতে এটো এ আছিলে এটো বি আছিলে এ পৰা বি লৈ যাওঁতে 20 আৰু বি পৰা এলে ঘূৰি আহোঁতে স্পিড আছে 60 তেনেকুৱা সিচুৱেচনত আমি এটা ফৰ্মুলা এপ্লাই কৰো ফৰ্মুলাটো হল কি যে 2xy divided by x plus y তাৰ মানে x টো হৈছে ইয়াৰ পৰা ইয়ালে যাওঁতে স্পিড তাৰ মানে x = 20 আৰু y টো হৈছে ঘূৰি আহোঁতে যেটো স্পিড ব্যৱহাৰ হল হেতু হল y যদি হে এনেকে দুটা স্পিড দিয়া থাকে সদায় এই ফৰ্মুলাটো ব্যৱহাৰ কৰি দিলে আমাৰ এভাৰেজ স্পিডটো ওলাই আহে সো ফৰ্মুলাটো কৈছে যে 2xy divided by x plus y 2xy divided by x plus y so ইয়াত বহুৱাই দিম 2 into x মানে আসলে 20 y মানে আসলে 60 divided by 20 plus 60 ওপৰত হৈ যাব 40 into 60 তলত হৈ যাব 80 ওপৰত হৈ যাব 2400 divided by 80 কাটা যাব এটো কাটিলে 30 তো তাৰমানে আমাৰ আনসাৰ আহিলে 30 আৰু 32 হ'ব আমাৰ এভাৰেজ স্পিড আৰু তাৰ কারেক্ট আনসাৰ হল অপশন এ 30 নেক্সট আমাৰ কোৱেশ্চন আহিলে কোৱেশ্চন নম্বৰ 2 বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ডাউনস্ট্ৰীম আপস্ট্ৰীমৰ কোৱেশ্চন বুলি কয় এবিলাকক ডাউনস্ট্ৰীম আপস্ট্ৰীম ফুটৰ দিশত ফুটৰ বিপৰীত দিশত সো এটো জানিবলৈ হলে আমি দুটা কনসেপ্ট আমি জানিব লাগিব এটা হল কি যে নদী এখন যেতিয়া বৈ থাকে নদীখন বৈ থাকোতে ধৰি ললো এটা মানুহ এই নদীখনত যেনিবা গৈ আছে কি কোন দিশত গৈ আছে ফুটটো যেটো দিশত আছে হে দিশত কি গৈ আছে নে ফুটটোৰ বিপৰীত দিশত কি গৈ আছে হে বস্তুটো আমি প্ৰথম বুজি পাব লাগিব ধৰি ললো এটা মানুহ নদীখনত গৈ থাকোতে তাৰ এটা নিজৰ স্পিড থাকে হে নিজৰ স্পিডটো ধৰি ললো x স্পিডত কি গৈ আছে আৰু ফুটটোৱে যেতিয়া গৈ থাকে ফুটটোৰ এটা নিজৰ স্পিড থাকে ধৰি ললো হে স্পিডটো y এতিয়া কি হ'ব যে যদি হে মানুহটো ফুটটোৰ দিশত গৈ থাকে তাৰ মানে ফুটটো জিফালে পানীখিনি জিফালে বৈ গৈ আছে হেফালে যদি মানুহটো গৈ থাকে তেতিয়া হলে মানুহটোৰ মুঠ স্পিড টোটাল স্পিডটো কি হ'ব x plus y কিয় x plus y কাৰণ মানুহটোৰ নিজৰ স্পিড x আছিল আকৌ পানীৰ ফুটখিনি যিখিনি ষ্ট্ৰীমটোৰ যেটো কাৰেন্টৰ যেটো স্পিড হেতু আছিল y হেতু ডাইৰেকশনতে মানুহটো গৈ আছে আৰু মানুহটোৰ নিজৰো এটা স্পিড আছে কাৰেন্টৰো এটা স্পিড আছে y সো দুইটা মিলি পেলাই হি তললে নামি যাব হয়নে এতিয়া নেক্সট পাৰ্টটো আহিলে যদি হে মানুহটো ফুটৰ বিপৰীত দিশত যায় তাৰ মানে এফালে কাৰেন্টটো আহি আছে কারেন্ট মানে পানী ফুটটো আহি আছে আৰু মানুহটো সাপোজ এটো ডাইৰেকশনত গৈছে সেই ফুটটো ঠেলি কি ওপৰলে যদি গৈ আছে তেতিয়া কি হ'ব যেতিয়া আমি সদায় কি কৰিম x - y বুলি কম তাৰ মানে মানুহটোৰ স্পিডৰ পৰা পানীখিনিৰ স্পিডটো মাইনাস কৰিব লাগিব তেতিয়া হলে এটো হ'ব ফুটৰ বিপৰীত দিশত বা আপস্ট্ৰীম ইংলিশত বুলি কয় ইংলিশত কলে আপস্ট্ৰীম স্পিড আৰু এই যেটো প্লাস কৰিলে এটো ডাউনস্ট্ৰীম স্পিড এতিয়া আমাক কোৱেশ্চনলে আমি ঘূৰি আহিলো কোৱেশ্চনত কৈছে যে এজন মানুহ ফুটৰ দিশত কিমান কিলোমিটাৰ গৈছে 20 কিলোমিটাৰ যাবলৈ 2 ঘন্টা সময় লাগে তো তাৰ মানে ফুটৰ দিশত মানে ডাউনস্ট্ৰীম ফুটৰ দিশত কিমান স্পিড কিমান 20 কিলোমিটাৰ যাবলৈ কিমান সময় লাগে 2 ঘন্টা তাৰ মানে স্পিড কিমান অতিক্ৰম কৰা দূৰত্ব বাই সময় তাৰ মানে ডিসটেন্স বাই টাইম ইয়াত ডিসটেন্স বাই টাইম কাৰণে কিমান ডিসটেন্স 20 কিলোমিটাৰ টাইম 2 আৱাৰ তো 20/2 তাৰ মানে 10 কিন্তু আমি জানো যে ডাউনস্ট্ৰীমত হি কি হয় স্পিডটো x plus y হয় ডাউনস্ট্ৰীমত এই ৰখতে মই দেখুৱাই গৈছো যে ডাউনস্ট্ৰীমত যেটো স্পিড থাকিব হেতু x plus y x টো হৈছে মানুহটোৰ স্পিড আৰু y টো হৈছে ফুটৰ স্পিড মই লিখি দিছো যে মানুহটোৰ স্পিড x
আৰু কাৰেণ্টৰ স্পীড পানীৰ যেটো স্পীড হেতু y সো এতিয়া x + y = 10 হেতু ইকুৱেশ্যন নম্বৰ 1 দিলো আকৌ কৈছে যে আৰু ফুটৰ বিপৰীত দিশত 4 কিলোমিটাৰ যাবলৈ 2 ঘণ্টা সময় লাগে যে 4 কিলোমিটাৰ ইন 2 আৱাৰ ইন আপস্ট্ৰিম 4 কিলোমিটাৰ ইন 2 আৱাৰ তাৰ মানে ফুটৰ বিপৰীত দিশত 4 কিলোমিটাৰ যাবলৈ 2 ঘণ্টা সময় লাগে তো তেতিয়ালে আকৌ ডিসটেন্স বাই টাইম তাৰ মানে 4 কিলোমিটাৰ যাব 2 ঘণ্টা সময় স্পীড হ'ব 2 কিন্তু আমি জানো যে স্পীডটো কিমান হ'ব x - y হ'ব তাৰ মানে x - y = 2 ইকুৱেশ্যন নম্বৰ 2 এই ইকুৱেশ্যন দুটা যদি আমি সলভ কৰি দিও তেতিয়াহলে আমি x আৰু y ভ্যালু আমি পাই যাম ইকুৱেশ্যন দুটা কেনেকৈ সলভ কৰিম দুটা প্লাস কৰি দিম 1 + 2 x - y x + y + x - y 10 + 2 তেতিয়াহলে আমাৰ হৈ যাব +y - y কটা গ'ল 2x = 12 x = 6 আৰু x = 6 টো যদি নি মই কোনবাটা ইকুৱেশ্যনত যদি বহাই দিও তেতিয়া মই পাই যাম 6 - y = 2 6 - y = 2 পালো তেতিয়াহলে আমাৰ হৈ যাব কি -y = 2 - 6 তাৰ মানে -y = -4 তো y = 4 তো y ভ্যালু ওলালে 4 x ৰ ভ্যালু ওলালে 6 আমাক এটা কি বিচাৰিছিলে সুধিছিলে কি কুৱেশ্যনটো সুধিছিলে যে স্থিৰ পানীত মানুহজনৰ দ্ৰুতি নিৰ্ণয় কৰা the speed of rowing in still water মানে আমি যে এই যে মানুহজনৰ স্পীড যে ধৰি লৈছিলো x এটোই হৈছে স্থিৰ পানীত তেওঁৰ মানে স্পীড স্থিৰ পানী মানে যেতিয়া তেওঁ পানীটোৰ কোনো মুভমেন্ট নাথাকে কাৰেন্টৰ যদি একো স্পীড নাথাকে তেতিয়া তেওঁৰ স্পীডটো তেতিয়া মানুহজনৰ স্পীড x বুলি আমি ধৰি লৈছিলো তো তেতিয়াহলে মানুহজনৰ স্পীডটো বিচাৰিছে তাৰ মানে x বিচাৰিছে আৰু আমাৰ আনসাৰ x কিমান ওলালে 6 ওলালে তাৰ মানে কাৰেক্ট অপচন হ'ব অপচন বি 6 কিলোমিটাৰ/আৱাৰ এতিয়া আহিলো আমি থাৰ্ড কোৱেশ্যনত কি কৈছে যে 50 মিটাৰ দীঘল ৰেল এখন দলং 30 কিলোমিটাৰ/আৱাৰত অতিক্ৰম কৰে দলংখন অতিক্ৰম কৰিবলৈ যদি 36 সেকেন্ড সময় লাগে তেতিয়াহলে দলংখনৰ দৈৰ্ঘ্য কিমান A 50 meter long train passes over a bridge at a speed of 30 km/h. If it takes 36 seconds to cross the bridge, then find the length of the bridge. এটা কথাটো হল কি যে আমাৰ যেটো স্পীড দিয়া আছে এটো কিলোমিটাৰ/আৱাৰত দিয়া আছে আৰু ইয়াত যেটো সময় দিয়া আছে এটো সেকেন্ডত দিয়া আছে গতিকে আমি কিলোমিটাৰ/আৱাৰটো আমি কি কৰিব লাগিব প্ৰথম কথা মিটাৰ/সেকেন্ডলৈ কনভাৰ্ট কৰিব লাগিব আৰু কেনেকৈ কনভাৰ্ট কৰে যে কিলোমিটাৰ/আৱাৰটো যদি মিটাৰ/সেকেন্ডলৈ নিবলৈ হয় তেতিয়ালে তাৰ লগত সদায় 5/18 এৰে মাল্টিপ্লাই কৰি দিব লাগে 5/18 তো কাটি দিলো 6 3 jar 6 5 jar তো আমাৰ পাম এটো 25/3 meter/second যেটো স্পীড হল 25/3 meter/second এতিয়া কি হৈছে a 50 meter long train passes ট্ৰেইনখনৰ দৈৰ্ঘ্য কিমান 50 মিটাৰ length of train কিমান দিয়া আছে এটো দিয়া আছে 50 মিটাৰ এতিয়া passes over a bridge at a speed of this if it takes 36 seconds to cross the bridge then find the length of the bridge bridge খনৰ length মই ধৰি ললো bridge length of bridge মই ধৰি ললো suppose x তেতিয়া এনেকুৱা কোৱেশ্যনৰ সদায় কি কৰে টোটাল লেন্থ টো ওলাই লব লাগে টোটাল লেন্থ মানে কি ট্ৰেইন খনৰ লেন্থ প্লাস ব্ৰিজ খনৰ লেন্থ টোটাল লেন্থ হ'ব 50 প্লাস x তামানে টোটাল কিমান ডিসটেন্স কভাৰ কৰিব লাগিব 50 প্লাস x আৰু টোটাল টাইম কিমান থাকিব তাৰ আছে 36 সেকেন্ড তো টোটাল ডিসটেন্সক যেতিয়া টোটাল টাইমে ডিভাইড কৰিলো তেতিয়ালে এটো কি হৈ গল এটো স্পীড হ'ব কাৰণ ডিসটেন্স ডিভাইডেড বাই টাইম ইজ অলৱেজ স্পীড দূৰত্ব বাই সময় মানে হৈছে স্পীড আৰু that is equal to কিমান ওলাব স্পীড আমাক কোৱেশ্যনত দিয়া আছে কিমান দিয়া আছে 25/3 তো that is equal to 25/3 সো এতিয়া যদি আমি ইয়াক সিম্পলিফাই কৰি দিও তেতিয়ালে x ওলাই যাব x ওলাব মানে আমাৰ দলংখনৰ দৈৰ্ঘ্য ওলাব length of the bridge ওলাব তেতিয়ালে আমি ইয়াক সিম্পলিফাই কৰি 3 into 50 plus x আৰু এফালে হ'ব 25 into 36 এফালে আহিলে 50 plus x 25 into 36 divided by 3 তাৰ পিছত আহিলে আমাৰ এটো আমি কাটি দিম 50 plus x তো 3 ৰে কাটি দিলু 3 1 3 2 25 into 12 এটা আমাক লাগিব 25 into 12 25 into 12 মানে আমাৰ আহিব 300 আৰু x ৰ ভ্যালু আহিব 300 minus 50 তাৰ মানে 250 তো তাৰ মানে আমাৰ কাৰেক্ট আনসাৰটো হ'ব কিমান 250 মিটাৰ মানে আমাৰ অপচন বি টো হ'ব মানে দলংখনৰ দৈৰ্ঘ্য 250 মিটাৰ length of the bridge is 250 মিটাৰ তো লেন্থ ট্ৰেইন আৰু লেন্থৰ কোৱেশ্যনত সদায় টোটাল লেন্থ লাগে টোটাল লেন্থ টো সদায় আমি কেনেকৈ উলিয়াও ট্ৰেইনখনৰ লেন্থ আৰু
দলংখনৰ লেন্থ ব্ৰিজখনৰ লেন্থ প্লাছ কৰি দিলে টোটেল লেন্থ ওলায় সেইটোৱে তাৰ কনচেপ্ট ঠিক আছে আকৌ নেক্সট ভিডিঅ'ত নেক্সট বেলেগ কুৱেশ্যন আমি ডিছকাছ কৰিম